হেল্ল' এভৰিৱান, আপোনালোকে চেলেঞ্জ 30ত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু আপোনালোকে আই ডি কেনেকৈ এক্টিভেট কৰিব সবিশেষ মোৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম। যদি আপোনালোকে নতুনকৈ মোৰ ইউটিউব চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চেলেঞ্জ 30 A to Z আপোনালোকে আপডেট পাই থাকিবলৈ হ'লে প্ৰথমে যিজন বন্ধুৱে আপোনালোকক লিংকটো দিছিলে সেই লিংকটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে, এইটো পেজটো অ'পেন হৈ গ'ল। পেজটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে, ইয়াত যিটো ইউজাৰ আই ডি হয়, ইউজাৰ আই ডিটো অট'মেটিকলি আহি যাব। এইটো আপোনালোকে একো কৰিব নালাগে। ইয়াত আপোনালোকে নাম, মোবাইল নাম্বাৰ, ইমেইল আই ডি, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এটা আপোনালোকৰ আই ডি, নিজৰ আই ডি এটা আহি যাব আৰু পাছৱৰ্ডটো আপোনালোকে পাছৱৰ্ড যিটো পাছৱৰ্ড দিছিলে সেইটো পাছৱৰ্ডে হ'ব, কিন্তু আপোনালোকৰ এটা আই ডি আহি যাব ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে। সেইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব। অ'কে, ৰাখি লোৱাৰ পিছত আপোনালোকে তললৈ 1 মিনিট মই আপোনালোকক দেখাই দিছোঁ। তাৰপিছত আপোনালোকে এইটো দেখিছে 3টা লাইন, এই 3টা লাইনত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে এপটো ইনষ্টল কৰিব বিচাৰে, এইটো ডাউনলোড এপ। যদি আপোনালোকে এপটো ইনষ্টল কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো ইনষ্টল নকৰিলেও হ'ব। আপোনালোকে ৱেবছাইটতো লগ ইন কৰিব পাৰিব বা আপোনালোকে এপৰ থ্ৰুৱেদিও লগ ইন কৰিব পাৰিব। এইটো দেখিছে ডাউনলোড এপ, এইটো আপোনালোকে ডাউনলোড কৰাৰ লগে লগে APK ফাইল ডাউনলোড হ'ব। আপোনালোকে ইয়াত দেখিছে কোম্পানী এইবিলাক সকলোবিলাক অফিচিয়েল মোবাইল নাম্বাৰ, ইমেইল আই ডি, অৰ্থাৎ এইটো সম্পূৰ্ণ এটা জেনুইন প্ৰজেক্ট হয়। এইটো NGOৰ আণ্ডাৰত এটা জেনুইন প্ৰজেক্ট। অ'কে, আপোনালোকে মই আপোনালোকক লগ ইন কৰি দেখাই দিছোঁ। এইটো দেখিছে মই লগ ইন কৰিছোঁ। লগ ইন কৰাৰ লগে লগে ইয়াত আপোনালোকে মোৰ যিটো ইউজাৰ আই ডি আৰু পাছৱৰ্ড হয় মই দি পিনি এইটো দেখিছে মই লগ ইন অট'মেটিকলি হৈ গৈছে। এইটো দেখিছে অ'পেন হৈ গ'ল। অ'পেন হৈ যোৱাৰ লগে লগে ইয়াত আপোনালোকৰ এটা টাইম আহিব। ইয়াত আপোনালোকক দেখাব যে উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপোনালোকে যদি 2জন ডাইৰেক্ট দি দিব পাৰে তেতিয়া আপোনাৰ যিটো 30 টকা হয় সেইটো আপোনালোকে বেক পাই যাব। এইটো দেখিছে এচিভ ইউ গট ইয়'ৰ 30 INR বেক, অৰ্থাৎ এইটো সম্পূৰ্ণ এটা ফ্ৰী প্লেন বুলি আপোনালোকে ধৰি ল'ব পাৰে। কাৰণ 2জন ডাইৰেক্ট আজিৰ যুগত 15 টকাতটো এটা ক'ল্ড ড্ৰিংকছৰ দাম নহয়। সেইটো কাৰণে আপোনালোকে 2জন দি দিয়াৰ লগে লগে 30 টকাটো অট'মেটিকলি বেক হৈ যাব। এইটো দিছে 48 চেলেঞ্জ ইনকাম 30, অৰ্থাৎ মোৰ যিটো মই লগাইছিলোঁ সেই পইচাটো মোৰ ৰিটাৰ্ণ আহি গ'ল। অ'কে, তাৰপিছত আপোনালোকে কি কৰিব, আই ডি কেনেকৈ এক্টিভেট কৰিব, 3টা লাইনত ক্লিক কৰিব। 3টা লাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে ডনেটৰ ওপৰত ক্লিক কৰিব। এইটো দেখিছে ডনেট আছ, ইয়াত আপোনালোকে আই ডিটো এক্টিভেট কৰিব পাৰিব। অ'কে, ফাণ্ড কেনেকৈ আপোনালোকে ল'ব, এইটো ফাণ্ড দেখিছে, ফাণ্ডৰ ওপৰত আপোনালোকে ক্লিক কৰিব। এইটো দেখিছে ৰিকুৱেষ্ট ফাণ্ড ৰিকুৱেষ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে চিলেক্ট মেথড, ইয়াত আপোনালোকে চিলেক্ট মেথড UPI দিব, চিলেক্ট পে'মেণ্ট টাইপ QR দিব। আপোনালোকে তাৰপিছত দেখিছে এইটো আহি গৈছে, এইটো স্কেনাৰ আহি গৈছে। স্কেনাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব। এই স্কেনাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰিব। স্ক্ৰীনশ্বট কৰাৰ লগে লগে আপোনালোকে বেক হ'ব ইয়াৰ পৰা। বেক হৈ পিনি আপোনালোকে যেনেকৈ বেলেগৰ স্কেনাৰত আপোনালোকে পইচা পঠিয়ায় তেনেকৈ ফোনপে', গুগল পে' থ্ৰুৱেদি আপোনালোকে পইচাটো পঠাব। আৰু পইচাটো পঠোৱাৰ লগে লগে আপোনালোকে যেনেকৈ আপোনালোকে ট্ৰেনজেকশ্যন যিটো মানে ট্ৰেনজেকশ্যন হিষ্ট্ৰী হয়, ট্ৰেনজেকশ্যন হিষ্ট্ৰীত গৈ পিনি আপোনালোকে যেনেকৈ কাৰোবাক পইচা পঠিয়ালে এটা স্ক্ৰীনশ্বট আপোনালোকে পঠিয়াই প'ষ্টৰ কাৰণে, ঠিক তেনেকৈ সেই স্ক্ৰীনশ্বটখন সেইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। পে'মেণ্টৰ ট্ৰেনজেকশ্যন হিষ্ট্ৰীৰ পৰা উলিয়াই পিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। পে'মেণ্ট পঠোৱাৰ স্ক্ৰীনশ্বট মাৰি পিনি আপোনালোকে কিমান এমাউণ্ট দিছিলে, কিমান এমাউণ্ট আপোনালোকে পে' কৰিছিলে, এক্সাম্পল আপোনালোকে 30 টকা পে' কৰিছিলে, 300 টকা পে' কৰিছিলে, 3000 টকা পে' কৰিছিলে, দিয়াৰ পিছত আপোনালোকে এইটো চ'ৰ্চ ফাইলত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে অট'মেটিকলি গেলেৰীলৈ গুচি গৈছে। চ'ৰ্চ ফাইলত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো দেখিছে ফাণ্ড ট্ৰেন্সফাৰ হিষ্ট্ৰীৰ ওপৰত আপোনালোকে ক্লিক কৰিব।
ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ চাব মোৰ বৰ্তমান সময়ত ফাণ্ড ট্ৰান্সফাৰ হিষ্ট্ৰী 1 মিনিট ৱেইট কৰিব একচুৱেলি চৰি মোৰ ভুল হৈছে এইটো ফাণ্ড ৰিকুৱেষ্ট হিষ্ট্ৰী এইটো দেখিছে ফাণ্ড ৰিকুৱেষ্ট হিষ্ট্ৰী আপোনালোকে এইটো দেখিছে এইটো মই দুটা লৈছিলোঁ 90 টকা আৰু 30 টকা এইটো টাইপ অফ কিউআৰ ইউটিআৰ এইটো দেখিছে ষ্টেটাছ এপ্ৰুভ অ'কে এইটো অলৰেডি মোৰ ৱালেটত পইচাটো আহি গৈছে আৰু তাৰপিছত আপোনালোকে ক'ত আপোনালোকৰ পইচাটো শ্ব' হ'ব এইটো মই ডেশ্ববৰ্ড আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ ডেশ্ববৰ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে এইটো দেখিছে ৱালেট এই ৱালেটত আপোনালোকৰ পইচাটো আহি যাব আপোনালোকে কেনেকৈ এক্টিভেট কৰিব তিনিটা লাইনত পুনৰ ক্লিক কৰিব লাগিব ক্লিক কৰি পিনি আপোনালোকে কি কৰিব ডনেটত ক্লিক কৰিব ডনেটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডনেট আছ এইটো দেখিছে ডনেট আছত ক্লিক কৰিব ডনেট আছত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ আইডিটো এক্টিভেট কৰিবলৈ হ'লে এইটো আপোনালোকৰ ইউজাৰ আইডিটো অট'মেটিকলি ইয়াত ইউজাৰ নেমটো আহি থাকিব আপোনালোকে টপ আপত ক্লিক কৰি দিলেই হ'ল অ'কে যদি আপোনালোকে বেলেগৰ আইডি এক্টিভেট কৰিবলৈ হয় তেখেতৰ এইটো দেখিছে মই ক্লিক কৰিছোঁ এইটো কাটি ল'ব কাটি পিনি তেখেতৰ যিটো ইউজাৰ নেম হয় ইউজাৰ নেমটো দি আপোনালোকে টপ আপ কৰি দিব টপ আপ কৰি দিলে তেখেতৰ আইডিটো এক্টিভেট হৈ যাব এনেকৈ আপোনালোকে আইডি এক্টিভেট কৰিব পাৰিব আৰু উইদিন 48 আৱাৰ্ছৰ ভিতৰত যদি আপোনালোকে দুজন ব্যক্তিক দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ 30 টকাটো অট'মেটিকলি ৰিটাৰ্ণ হৈ যাব তো আজিলৈ ইমানেই আপোনালোকক মই কেনেকৈ উইথড্ৰ লগাই কেনেকৈ কি কৰে সবিশেষ এই ইউটিউব চেনেলটোত জনাই দিম তাৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো পুনৰবাৰ কৈছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব অ'কে থেংক ইউ